মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ঐতিহাসিক লেটেকুপুখুৰীত আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষজনাৰ 537 সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হৈছে। মোৰ সহযোগী বিক দেখুৱাবলৈ অনুৰোধ জনাম। ইতিমধ্যে লেটেকুপুখুৰীৰ জন্মস্থানৰ স্থায়ী কীৰ্তনঘৰত এইদৰে পুৱা প্ৰসংগ আৰম্ভ হৈছে। পুৱাৰ ভাগত গছপুলি ৰোপণ আৰু ধৰ্মধ্বজা উত্তোলনৰ পাছতেই এতিয়া পুৱা নাম কীৰ্তন আৰম্ভ হৈছে। সহযোগীয়ে দেখুৱাইছে। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ঐতিহাসিক শ্ৰী শ্ৰী লেটেকুপুখুৰী থানত এইদৰে পুৱাৰ ভাগৰ পৰা মহাপুৰুষজনাৰ আৱিৰ্ভাৱ উৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন আৰু গছপুলি ৰোপণৰ পাছতেই এতিয়া সত্ৰৰ কীৰ্তনঘৰত নাম প্ৰসংগ আৰম্ভ হৈছে। আমাৰ লগত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দন দেৱগোস্বামী প্ৰভু আছে। আমি তেখেতৰ পৰা পোনপটীয়াকৈ কথা পাতিব যত্ন কৰিম। ধৰ্মধ্বজা উত্তোলন হ'ল আৰু ধৰ্মধ্বজা উত্তোলনৰ পিছত আমি গুৰুগৃহত আমি সামূহিকভাৱে প্ৰাৰ্থনা ল'লোঁ। প্ৰাৰ্থনা কৰি সকলোৱে একত্ৰিতভাৱে প্ৰাৰ্থনা কৰি এতিয়া আমি কীৰ্তনঘৰত আমি নাম প্ৰসংগৰ কাৰণে আসন গ্ৰহণ কৰিছোঁ বুলি আহিছোঁ। আৰু বিশেষকৈ নাম প্ৰসংগৰ পিছত গুৰুজন গায়ন বায়ন হ'ব। তাৰপিছতে আমাৰ গুৰুজনৰ এখন নাটক পৰিৱেশন হ'ব। অংকীয়া নাটক যি ভোজন বেহা নাটক ভাগ ইয়াত পৰিৱেশিত আৰু সন্ধিয়া বন্তি প্ৰজ্বলনে আজিৰ কাৰ্যসূচী সমাপ্ত হ'ব আৰু কালিলৈ আমি জন্মক্ষেত্ৰৰ কাৰ্যসূচী ৰূপায়িত কৰিম। ধন্যবাদ। এয়া আছিল থান পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দন দেৱগোস্বামী প্ৰভু। আৰু আমাৰ মাজত উপস্থিত আছে ভূপেন কুমাৰ বৰা, বিহপুৰীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা APCCৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা। আমি তেখেতৰ লগত কথা পাতিব যত্ন কৰিম। মাত্ৰ এবাৰ প্ৰদান কৰিছে আৰু সেইকাৰণে আজি আমি সংকল্প লৈছোঁ যে মাধৱদেৱ বঁটা আমি পাহৰণিৰ গৰ্ভলৈ দিব নোৱাৰোঁ। চৰকাৰে যদি এই বঁটা সময়ে সময়ে প্ৰদান কৰাত অপাৰগ হয় তেতিয়াহ'লে আমি পুনৰ এই স্থানীয় অঞ্চলৰ ৰাইজৰ সৈতে আলোচনা কৰি শ্ৰী শ্ৰী মাধৱদেৱ বঁটা পুনৰ প্ৰচলিত কৰিবৰ কাৰণে আমি সংকল্প ল'ম। যিহেতু মাধৱদেৱ বঁটা আপোনালোকে সদিচ্ছাৰ অধীনতে প্ৰদান কৰা হৈছিল, কিন্তু চৰকাৰী হোৱাৰ পাছত কিন্তু মাধৱদেৱ বঁটা প্ৰদান কৰা হোৱা নাই। সেই কথাটোৱে মই কৈছোঁ যে আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতি গীত মাত নৃত নাট্য ইয়াৰ এই বৰ ভেটিটো বনোৱাৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ যিটো অৱদান মহিমা গৌৰৱ উজ্জ্বল যি ইতিহাস সেয়া শ্ৰী শ্ৰী মাধৱদেৱৰো সমানেই গৌৰৱ উজ্জ্বল আৰু মহিমামণ্ডিত। আৰু আমি সেইকাৰণেই ৰঙাজান লেটেকুপুখুৰীৰ স্মৃতি সম্বলিত তেৰাৰ সৃষ্টিৰাজি প্ৰতিভা কৰ্মৰাজি আৰু আমাৰ যি গীত মাত নৃত নাট্য আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যিখিনি অৱদান সেইখিনি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি 2005 চনত শ্ৰী শ্ৰী মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিছিলোঁ। অসম বিধানসভাত 2010 চনত মই প্ৰস্তাৱ দিছিলোঁ যে বঁটা চৰকাৰী কৰিব লাগে আৰু সেইমতে বঁটাটো চৰকাৰী হৈছিল আৰু প্ৰদান কৰি থকা হৈছিলে। কিন্তু অত্যন্ত চিন্তাৰ বিষয় যে বিজেপিৰ 9 বছৰীয়া শাসনকালত মাধৱদেৱ বঁটা কেৱল এবাৰ প্ৰদান কৰা হৈছে। সেইকাৰণে আজি গুৰুজনাৰ জন্মতিথিত এই স্থানৰ পবিত্ৰ ভূমিত থিয় হৈ আমি এটা সিদ্ধান্ত লৈছোঁ যে শ্ৰী শ্ৰী মাধৱদেৱ বঁটা আমি সৃষ্টি কৰিছিলোঁ, চৰকাৰে আমি গ্ৰহণ কৰিবলৈ এটা পৰিৱেশ বনাইছিলোঁ। কিন্তু এতিয়া যদি চৰকাৰে বঁটাটো পাহৰণি কৰাবলৈ ঠেলি দিবলৈ চেষ্টা কৰে আমি তাক পুনৰ সদিচ্ছাৰ উদ্যোগত ৰাইজৰ সহযোগত আমি আহি থকা সময়ত প্ৰদান কৰাৰ সিদ্ধান্ত ল'ম। সেইকাৰণে মই এই সময়ত মই বাট চাম যে চৰকাৰে কি সিদ্ধান্ত লয়। গুৰুজনাৰ নামত প্ৰৱৰ্তিত এই বঁটাটো নিদিয়াৰ ক্ষেত্ৰত চৰকাৰৰ যি অৱহেলা, কি মন্তব্য? নহয়, এইটো আচৰিত হ'বলগীয়া কথা যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আমাৰ উত্তৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভাৱান এটা আমাৰ গৌৰৱ উজ্জ্বল আৰু মহিমামণ্ডিত ইতিহাস। সেই গৌৰৱ উজ্জ্বল মহিমামণ্ডিত ইতিহাসক যদি কোনোবাই পাহৰণি কৰিবলৈ ঠেলিব বিচাৰে সেয়া উত্তৰ অসমৰ ৰাইজে কেতিয়াও মানি নলয় আৰু অসমৰ ৰাইজেও সেই কথাটো বেয়া পাব। সেইকাৰণে মই আজি ইয়াত আহিছোঁ পেলাই এই কথা ভাবিছোঁ যে যিহেতু 9 বছৰত চৰকাৰে বঁটাটো মাত্ৰ এবাৰ প্ৰদান কৰিছে, সেইকাৰণে আহি থকা সময়ত আমি স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি এই বঁটা নিয়মাফিক আমি যিটো বছৰেকীয়া হিচাপে আমি দি গুৰুজনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যিটো উদ্দেশ্য আছিল সেয়া আমি আগবঢ়াই নিবৰ কাৰণে সিদ্ধান্ত ল'ম। সদিচ্ছাৰ অধীনত আমি ৰাইজৰ সৈতে আলোচনা কৰি ল'ম। চৰকাৰে যদি নহয়, চৰকাৰেতো আপুনি নিজে দেখিছে 9 বছৰে চৰকাৰে মাত্ৰ এবাৰ বঁটাটো দিছে। প্ৰথম বিজেপি চৰকাৰ অহাৰ পাছত
তেতিয়াও মই ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়াক গৈ অভিযোগ দিবলগীয়া হৈছিল। আজি সেইকাৰণে মই তেৰাৰ পবিত্ৰ জন্মস্থান লেটেকু পুখুৰী ৰঙাজনৰ পৰা এই কথা কৈছোঁ যে গুৰুজনাক অৱহেলা কৰাটো আমি স্বীকাৰ কৰিব নোৱাৰোঁ, আমি মানি ল'ব নোৱাৰোঁ। গুৰুজনাৰ নামত বঁটা প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব আছে। চৰকাৰ যদি অপাৰক তে সেই কাম আমি সকলোৱে কৰিম। এয়া আছিল প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰা। তেওঁ এটা কথা উল্লেখ কৰিছে যে চৰকাৰীকৰণ হোৱা 2005 বৰ্ষতে তেওঁ ব্যক্তিগত প্ৰচেষ্টাৰে যিটো মাধৱদেৱ বঁটা প্ৰদান কৰিছিল আৰু সেই বিগত সময়ছোৱাত চৰকাৰীকৰণ হোৱা সেই মাধৱদেৱ বঁটাটো কিন্তু বৰ্তমানলৈকে প্ৰদান নকৰাৰ বাবে তেওঁ যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। আৰু যদিহে চৰকাৰে এই বঁটা জগত বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি লেটেকু পুখুৰীৰ পৰা আজি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে যি আয়োজন হৈছে তাৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে প্ৰেম শ্ৰীমন্ত